তাৰপিছতে লগইন কৰিব লগইন কৰি কিনে আপোনালোকৰ লগইন কৰাৰ লগে লগে এইকেইটা অপশ্যন আহিব কেপচাৰ এটেন্ডেন্স আপলোড এটেন্ডেন্স ভিউ আপলোডেড এটেন্ডেন্স আৰু ইকেৱাইচি অফ ৱৰ্কাৰ নেক্সট হৈছে আপোনালোকে সেম আপোনালোকে যেনেকৈ ডাউনলোড মাষ্টাৰ ৰোল কৰিছিলে সেম ইয়াতে ৰাইট সাইডৰ লেফট সাইডৰ টপ ভিডিঅ'ত ক্লিক কৰি কিনে আপোনালোকে ডাউনলোড মাষ্টাৰ ৰোলটো সিলেক্ট কৰিব লাগিব এইখিনি আপোনালোকে এইটো ইন্টাৰনেট থকা জায়গাতে কৰিব লাগিব ওপৰত লিখা আছে ৱৰ্ক সাইট যোৱাৰ আগতে আপোনালোকে যে ইন্টাৰনেট থকা জায়গাত গৈ কিনে এইটো ডাউনলোড মাষ্টাৰ ৰোলটো কৰিব লাগিব আগৰ এপটোত আপোনালোকে এটেন্ডেন্স থাকি ইন্টাৰনেট থাকিলে এটেন্ডেন্স ল'ব পাৰিছিল আজিকালি এটা যদি নতুন এপ আহিব এইটো ইন্টাৰনেট থাকিব নালাগে ৱৰ্ক সাইটত কিন্তু মাষ্টাৰ ৰোলটো ডাউনলোড কৰিবৰ কাৰণে ভাল ইন্টাৰনেট লাগিব সো ইন্টাৰনেট থকা জায়গাত গৈ কিনে ফাৰ্স্ট আপোনালোকে মাষ্টাৰ ৰোলখন ডাউনলোড কৰি ল'ব লৈ কিনে সেকেন্ড মাষ্টাৰ অপশ্যন আহিব ডাউনলোড মাষ্টাৰ ইছ্যুড ডাটা এইটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো তলত যে দেখা আছে সিঙ্কিং ওয়ার্কার্স ডিটেইলস এইখিনি আহিব তাৰপিছতে আপোনাৰ গোটেই মাষ্টাৰ ৰোল নাম্বাৰছখিনি ইয়াতে আহি যাব আহি কিনে হৈ যোৱাৰ পিছত আপোনালোকে দেখিব যেতিয়া হৈ গৈছে সিঙ্কিং কমপ্লিটেড আহিব তেতিয়া এইটো ক্লোজ কৰি দিব এতিয়া ইয়াতে লিখা আছে যে আপোনালোকে আগতে কি কৰিব লাগিব মাষ্টাৰ ৰোল ডাউনলোড কৰিব লাগিব তাৰপিছতে এইখিনিতো আপোনালোকে জানে এতিয়া নতুন হৈছে যে ইকেৱাইচি অফ ৱৰ্কাৰ এট সাইট সেল অলৰেডি বি ডান এতিয়া মানে যোনখিনি ৱৰ্কাৰ্ছে এনএমএছ মানে হ'ব এটেন্ডেন্স লোৱা যাব সিহঁতৰ ইকেৱাইচি টো আগতে হ'ব লাগিব তো সেইকাৰণে আপোনালোকে ইকেৱাইচি যোনখিনি মানে এক্টিভ ৱৰ্কাৰ্ছ আছে বা যোনখিনি মানুহে ডিমান্ড দিছে ফাৰ্স্ট সেইখিনি মানুহৰ ইকেৱাইচি টো আগতে কৰি ল'ব নহলে পিছত মানে সেইখিনি এনএমএছ নহব এতিয়া ইয়াতে আছে আপোনাৰ লিখা আছে Internet is not mandatory for capturing attendance at work site. This works offline. So, এতিয়া কি হ'ব আপোনালোকৰ ইন্টাৰনেট নালাগে সো আগতে যেনেকৈ ইন্টাৰনেট লাগিছিলে আপোনালোকে ইন্টাৰনেট নহলে এনএমএছ কৰিব নোৱাৰিছিলে এতিয়া সেইটো প্ৰবলেম নহব কাৰণ আপোনালোকে ইন্টাৰনেট থকা জায়গাতে মাষ্টাৰ ৰোলখন ডাউনলোড কৰি ললে হ'ল তাৰ পিছতে এইটো অফলাইন চলিব আৰু দেখাই দিম কেনেকৈ কি হয় এটা সেম আপনার আগৰ নিচিনাই ৱৰ্ক সাইটত গৈ কিনে সিলেক্ট ৱৰ্ক কোড কৰিলে সিলেক্ট মাষ্টাৰ ৰোল নাম্বাৰ আহিলে এইটো সিলেক্ট কৰিলে সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ আগত কেনেকুৱা আছিল ৱৰ্কাৰ্ছ গোটেইকেইটা আছিল মাষ্টাৰ ৰোলত যেইটা ৱৰ্কাৰ্ছ আছিল সেইকেইটা ধুনীয়াকৈ নামটো আহি যায় আপোনালোকে গ্ৰুপ ফটো এখন ক্লিক কৰি দিয়ে কিন্তু এতিয়া মানে তেনেকুৱা নহ'ব এতিয়া আপোনাৰ ধৰক যোনকেইটা নাম আছে তাৰে এগেইনষ্টত capture attendance বুলি আহিছে মানে আপোনালোকৰ প্ৰত্যেকৰে এটেন্ডেন্সটো ইন্ডিভিজুয়ালি ক্যাপচাৰ কৰিব লাগিব আগতে যেনেকৈ গ্ৰুপ ফটো লৈছিলে হেনেকুৱা নহব মানে এইটো ফাৰ্স্ট এটেন্ডেন্সটো আপোনালোকে ধৰক এতিয়া ইয়াতে যোনটো ভগত সিং বুলি আহিছে তেখেতৰ তাত গৈ কিনে ক্যাপচাৰ এটেন্ডেন্স ক্লিক কৰিলে তাৰ পিছতে সেই মানুহজনৰ ফটোটো ল'ব লাগিব একদম ওচৰত গৈ কিনে মুখখন যাতে এতিয়ালৈকে এই সার্কেলটো গ্ৰীণ হৈ নাযায় ৰঙাৰ পৰা গ্ৰীণ হৈ যায় যেনেকৈ ইকেৱাইচি কৰে এনেকৈ গ্ৰীণ হ'ব লাগিব আৰু মেইন কথাটো হৈছে আই ব্লিংক কৰিব লাগিব ভালকে যাতে চকুটো এবাৰ মেলা জপা কৰে আৰু বেকগ্ৰাউণ্ডত এইটো মানে মনত ৰাখিব যে বেকগ্ৰাউণ্ডত বেলেগ কোনো যাতে মানুহ নাথাকে অকল এখন ফেচে ডিটেক্ট কৰি থাকে তেতিয়াহে এইটো এটেন্ডেন্সটো ক্যাপচাৰ কৰিব ঠিক তেনেদৰে যেইজন ৱৰ্কাৰ আছে সেই গোটেই কেইজন ৱৰ্কাৰৰ ইন্ডিভিজুৱেলি এখন ফটো ল'ব লাগিব এইটো মানে ফাৰ্স্ট এটেন্ডেন্স আৰু যেতিয়া ফটোটো ক্যাপচাৰ হৈ যাব গ্ৰীণ হৈ গ'ল এইটো চাওক ভগত সিঙৰ এগেইনষ্টত ক্যাপচাৰ হৈ গ'ল গ্ৰীণ হৈ গ'ল দেন নেক্সট আপুনি হেনেকৈ গোটেইকেইটাৰে আপোনালোকে এটা এটাকৈ এটেন্ডেন্সটো ল'ব লাগিব তো সেইটো আগৰ নিচিনা এতিয়া নহ'ব এতিয়া এটা এটাকৈ ফটো লৈ ফটো আই ব্লিংক কৰাব লাগিব এতিয়া কি হৈছে আপোনালোকৰ ধৰক এতিয়া এডিট এটেন্ডেন্স এটা অপশ্যন আছে ধৰক ফটোখন ভালকে নুঠিলে তেতিয়াহ'লে আৰু আপোনালোকে এডিট ইয়াতে গৈ কিনে এই যে ৰেড হৈ আছে যে ক্লিক ইন্ডিভিজুৱেল এটেন্ডেন্স ইয়াতে আৰু এবাৰ ক্লিক কৰি কিনে আৰু সেই মানুহটোৰ এটেন্ডেন্স ল'ব পাৰিব আৰু এই তলত যে এইটো ফ্লিপ কেমেৰা অপশ্যনটো আছে যদি আপোনালোকে আগৰ মানে বেক কেমেৰা দি ল'ব খোজে বা ফ্ৰণ্ট কেমেৰা ল'ব খোজে তেতিয়াহ'লে ফ্লিপ কেমেৰা অপশ্যনটো আছে সেইটোত কেমেৰাটো ফ্লিপ কৰি ল'ব পাৰিব
এতিয়া সেনেকে সেম আপোনালোকে এটেন্ডেন্সটো মাৰ্ক কৰিলে গোটেইকেইটাজনৰ এটেন্ডেন্স মাৰ্ক কৰিলে তাৰপিছত ইয়াতে আপোনাৰ কনফাৰ্ম এটেন্ডেন্স আহিলে সেভ কৰিব লাগিব সেভ কৰাৰ লগে লগে কনফাৰ্ম এটেন্ডেন্সটো আহি যাব য'ত ৱৰ্ক সাইটত 10জন মানুহ আছে তাৰ ভিতৰত 8জন প্ৰেজেন্ট আছে সেই 8জনৰ ফটো ললে দেন আপোনালোকে ওকে কৰিব লাগিব এতিয়া আপলোড এটেন্ডেন্স আপোনালোকে সেইটো সেভ কৰি থৈ দিলে সেভ কৰি থৈ এনেকুৱা নহয় যে ৱৰ্ক সাইটতে আপোনালোকে আপলোড কৰিব লাগিব সেইটো আপোনালোকে ভাল ইন্টাৰনেট আৰু ঘূৰি আহিলে ধৰক ব্লক অফিচত আহিলে জিপি অফিচত আহিলে য'ত ইন্টাৰনেট কানেকশ্যন আছে তাত গৈ কিনে আপোনালোকে মেটছ কেন আপলোড অল অফলাইন কেপচাৰ এটেন্ডেন্স ওয়ান্স সি উইল বি ইন ইন্টাৰনেট জন তাৰমানে এতিয়া আপোনালোকে সেভ কৰাৰ পিছত একো কৰিব নালাগে ধৰক যদি তাতে পুৰা ভাল ইন্টাৰনেট আছে তেতিয়া আপোনালোকে আপলোড কৰি দিলে কিন্তু যদি ইন্টাৰনেট নাথাকে ইন্টাৰনেট থকা জায়গাত আহিলে আহি কিনে আপলোড এটেন্ডেন্সটো ক্লিক কৰি দিয়াৰ লগে লগে যিমান আপোনালোকে যেইখন মাষ্টাৰ ৰোলতে আপোনালোকে এটেন্ডেন্স লৈছিলে ধৰক সেই মাষ্টাৰ এটেন্ডেন্সখিনি নিজে নিজে আপলোড হৈ যাব তো এইখিনি বুজি পাইছেতো আপোনালোকে স্যার বুঝি পাইছো আকৌ এবাৰ ক'ব লাগিব আকৌ এবাৰ কৈ দিব গোটেইটো এবাৰ শেষ কৰি লওক আকৌ এবাৰ কৈ দিব আৰু আপোনালোকে যেতিয়া হ'ব এটা মন কৰিব যে মানুহজনে তাতে একো চশমা বা আৰু মাস্ক যাতে ফেচত নাথাকে সেইটো আপোনালোকে মন কৰিব ক্লিয়াৰ মুখখন ওলাব লাগিব ফটো তোলা সময়ত নহ'লে কেপচাৰ নহ'ব আৰু ভালকে কেপচাৰ নহ'লে ফটোটো এনেও ভালকে মানুহজন নহ'লে ফটোটো এনেও তোৰ নাখাব তো আপোনালোকে বাৰে বাৰে ট্ৰাই কৰি থাকিব লাগিব মই ভিডিঅ' এটা প্লে কৰি আছো আপোনালে দেখা পাইছেনে জনাবচোন দেখা পাই আছো जी जी सर